মাত্ৰ 50,000 টকা দিয়ক আপোনালোকে লৈ যাওক কেছত অনলি দে ৰিফাইনেন্স নহ'ব 50,000 টকা দিয়ক লৈ যাওক টাটা ইণ্ডিগো 2010 চনৰ মডেল নাম্বাৰ প্লেটটো চাই লওক কাগজ পত্ৰ ওকে পাবনে ওকে পাব ট্ৰান্সফাৰ কৰি দিয়া হ'ব নেকি কৰি দিয়া হ'ব ইনস্যুৰেন্স পলিউশন সব কৰি দিয়া হ'ব আৰু একো ফেল নাপায় মাত্ৰ 50,000 টকা দিয়ক লৈ যাওক গাড়ী মজাকে চলাব পাৰিব গেটছ কিমানত আহিব এখন 90,000 ফিক্স 90,000 টকা দিয়ক তাইক লৈ যাওক ফিক্স ৰেট কাগজ পত্ৰ ফুললি আপ টু ডেট পাব 29 লকে আপুনি টেক্সটো আপডেট পাব 29 লকে টেক্স আপডেট পাব আৰু এখন আছে মাৰুতি এসি এখন আপোনালোকে 1,00,000 দিলে নিব পাৰিব 165 কম বেছ হৈ যাব কম বাজেটত গাড়ী আছে ভিডিঅ'টো আপোনালোকে হেকলকে চাওক বলক আজি ভিডিঅ'টো আৰম্ভ হেল্ল' গাইজ নমস্কাৰ কি খবৰ খাতি ভালনে এটা নতুন ভিডিঅ' লৈ আহিলোঁ PMT মটৰ্ছত 2025 চনৰ এটা নতুন ভিডিঅ' তিনচুকীয়া ছেকেণ্ড হেণ্ড কাৰ ডিলাৰ আৰু আছোঁ PMT মটৰ্ছ যিটো আছে তিনচুকীয়া শুকান পুখুৰী মাকুম টাউন নৌপোৱাৰ আগতে পাব আপোনালোকে তিনচুকীয়া ছাইডৰ পৰা আহিলে আৰু ধৰক তিনচুকীয়া ফালৰ পৰা আহে তিনচুকীয়া টাউন পাৰ হৈ আহি শুকান পুখুৰীতে পাই যাব আপোনালোকে PMT মটৰ্ছ য'ত আপোনালোকে ছেকেণ্ড হেণ্ড গাড়ীৰ লগতে বাইক স্কুটিও এভেইলেবল পাই যাব গাড়ীবিলাক ফাইনেন্স হৈ যায় আৰু এইফালে আছে ভাইটি কি খবৰ ভালে বিহু কেনেকুৱা গ'ল আজি এইফালৰ পৰাই আৰম্ভ কৰোঁ এখন কি হয় কোন চনৰ হয় এখন 2012 চনৰ মডেল হয় গাড়ীখন চাই লওক অতি সুন্দৰ হৈছে কিমান মান চলিলে এখন 89,000 মান চলিছে এখনৰ প্ৰাইচটো কিমান ৰখা হৈছে 135 এখন ৰিফাইনেন্সৰ এভেইলেবল হ'বনে অনলি কেছত হ'ব কম বেছ হ'ব নেকি কম বেছ হৈ যাব গাড়ীখন চাই লওক অতি সুন্দৰ হৈছে চেভেলত বিট ৰেড কালাৰত পাই যাব ভিতৰতো ৰেডতে চিট কভাৰ লগাই থৈ দিয়া আছে গাড়ী টায়াৰ গিফ্ট চাবলৈ গ'লে বহুত দিন চলাব পাৰিব আৰু এফালে এখন আছে বুলেৰো এখন কি হয় মডেলটো SLX কোন চনৰ হয় এখন 2019 হয় আপোনালোকে ফাৰ্ষ্ট অনাৰ গাড়ী হয় গাড়ীখন আপোনালোকে চাব পাৰে অতি সুন্দৰ হৈ আছে ক'তো স্কেচ নাই ইঞ্জিন কেনেকুৱা পাব ইঞ্জিন পুৰা চিল্ডৰে পাব টায়াৰ গিফ্ট চাবলৈ গ'লে আপোনালোকে অলপ দিন চলাব পাৰিব আৰু বেক চাইডটো দেখাই দিছোঁ কণ্ডিশ্যন কেনেকুৱা হৈছে 7 চিটাৰ গাড়ী আপোনালোকে জানে এইটো স্পেয়াৰ চকাটো আছে এখনৰ কিমান মান চলিলে ৰানিং 62,000 চলিছে আৰু এখনৰ ৰিফাইনেন্স হৈ যাবনে কিমান মান দিলে নিব পাৰিব ডিব্বি 1.5 লাখ টকা মান দিলে নিব পাৰিব প্ৰাইচটো কিমান ৰখা হৈছে 550 কম বেছটো হৈ যাব অলপ কম বেছ কৰি দিব ৰিফাইনেন্সো আছে এইফালে এখন আছে এখন কি হয় ৰেনুৱেল ডাষ্টাৰ কোন চনৰ হয় এখন 2014 চনৰ মডেল হয় আপোনালোকে চাব পাৰে অতি সুন্দৰ হৈ আছে টায়াৰ গিফ্ট চাবলৈ গ'লে বহুত দিন চলাব পাৰিব গাড়ীখনৰ ভিতৰৰ ইণ্টেৰিয়ৰো দেখাই দিছোঁ এখন 5 চিটাৰ গাড়ী হয় ভিতৰত চাই লওক দুখন পাৱাৰ উইণ্ডো পাই যাব পাৱাৰ ষ্টেৰিং মিউজিক চিষ্টেম AC হিটাৰ গোটেইখিনি A to Z পাব অতি সুন্দৰ আছে এখন ৰানিং কিমান হ'ল গাড়ীখনৰ 80 প্লাছে চলিছে এখনৰ ৰিফাইনেন্স হ'বনে ৰিফাইনেন্স হৈ যাব কিমান দিলে নিব পাৰিব এখন 1 লাখ টকা মান দিলে লৈ যাব পাৰিব আপোনালোকে আহক PMT মটৰ্ছ যিটো আছে তিনচুকীয়া শুকান পুখুৰীত কণ্টেক্ট নাম্বাৰ আহি আছে কণ্টেক্ট কৰিব পাৰে যিকোনো কথা শুনিবলৈ হ'লে এখনৰ দামটো কিমান ৰখা হৈছে দামটো এনে 370 ৰখা হৈছে কিবা কম বেছ হৈ যাব ন আৰু এইফালে এখন আছে কি হয় এখন ইয়ন হুণ্ডাই ইয়ন কোন চনৰ হয় এখন 12 মেগনা প্লাস 2012 চনৰ মডেল হয় গাড়ীখন আপোনালোকে চাই লওক খুবেই সুন্দৰ হৈ আছে ফটো স্কেচ নাই আৰু আপোনালোকে এইটো হ'ল বেক সাইড খুবেই সুন্দৰ হয় 2000 কোন চনৰ ক'লে এখন 2012 চনৰ মডেল গাড়ীখনৰ ফেচিলিটি হিচাপে কি আছে আপোনালোকক ইয়াৰ পৰাই দেখাই দিছোঁ ধুনীয়াকৈ এফালে চব পাই দুখন পাৱাৰ উইণ্ডো পাৱাৰ ষ্টেৰিং AC মিউজিক চিষ্টেম চিট কভাৰ নতুন লগাই থৈ দিছে মেট্ৰেছ পোৱা আছে A to Z ফেচিলিটি পাই যাব গাড়ী অতি সুন্দৰ হৈছে ইঞ্জিন কেনেকুৱা আছে কণ্ডিশ্যন যিকোনো গাড়ীত ইঞ্জিন চিলে পাব ইয়াত ইঞ্জিন খোলা গাড়ী একো নাপায় চব চিল ইঞ্জিনতে পাব এখন দামটো কিমান ৰখা হৈছে 195 ৰখা হৈছে কিবা এটা কম বেছ কৰি দিবনে আৰু ৰিফাইনেন্স হ'ব নেকি এখনৰ ৰিফাইনেন্স নহয় কেছতে নিব লাগিব আৰু এফালে আছে হুণ্ডাই এখন কি হয় গ্ৰেনাডাইন আষ্টা টপ মডেল হয় গাড়ীখন আপোনালোকে চাব পায় চকলেট কালাৰ আছে গাড়ী অতি সুন্দৰ হৈ আছে কোন চনৰ হয় এখন 2013 চনৰ মডেল হয় আপোনালোকে চাওক খুবেই সুন্দৰ হৈ আছে ৰিফাইনেন্সত হ'বনে এখন কিমান দিলে নিব পাৰিব 1 লাখ টকা মান ডাউন পেমেণ্ট দিলে নিব পাৰিব কিমান ৰখা হৈছে এখনৰ প্ৰাইচ 3,10,000 টকা ৰাখিছে কম বেছ কৰি দিব গাড়ীখনৰ চব ইঞ্জিন চিল্ডতে পাব গাড়ী অতি সুন্দৰ হৈছে এইফালে আছে মাৰুতি 800 AC আছে এভেইলেবল এখনত কোন চনৰ হয় এখন 2014 চাই লওক আপোনালোকে চাব পাৰে অতি সুন্দৰ হৈ আছে কিমান ৰখা হৈছে এখনৰ প্ৰাইচ 165 ৰাখিছে AC ফেচিলিটিটো পাই যাব আপোনালোকে চিট কভাৰ নতুন লগাই থৈ দিয়া আছে গাড়ী অতি সুন্দৰ হৈ আছে ইঞ্জিন চাবলৈ গ'লে চিল্ডতে পাব আৰু কিবা এটা কম বেছ কৰি দিব এখন অনলি কেছ নে ৰিফাইনেন্সো আছে অনলি কেছতহে হ'ব ৰিফাইনেন্স এভেইলেবল নাই আৰু এখন আছে এফালে এল্টো কি হয় এখন VXI কোন চনৰ হয়
2022 চনৰ কিমান চলিছে ৰানিং 34,000 চলিছে কিবা এটা কম বেছ কৰি দিব আহিলে হ'ব গাড়ী অৰুণাচলৰ হয় কিন্তু আপোনালোকক চাংলালঙৰ হয় গোটেইখিনি ট্ৰেন্সফাৰ হৈ যাব অনলাইন ট্ৰেন্সফাৰ হ'ব ইঞ্চুৰেঞ্চ চব থাকিব চব কৰি দিয়া হ'ব আপোনালোকে টেনশ্যন নল'ব গাড়ীখন চাব পায় ধুনীয়া হৈ আছে এলটো আপোনালোকক ভিতৰে এণ্টিয়াৰটো দেখাই দিছোঁ কেনেকুৱা কণ্ডিশ্যন ছিট কভাৰ লাগি আছে মেট্ৰেছ পাৱাৰ ষ্টেং AC মিউজিক চিষ্টেম গোটেইখিনি আছে এইখনৰ প্ৰাইচটো কিমান ৰখা হৈছে 360 ৰাখিছে কিবা এটা কম বেছ কৰি দিব ৰিফাইনেন্স হ'ব নেকি এখন ৰিফাইনেন্স হৈ যাব কিমানমান দিলে নিব পাৰিব 80-90 দিলে নিব পাৰিব ন আৰু এইফালে এখন আছে হুণ্ডাই কি হয় 2009 চনৰ কিমান ৰখা হৈছে এখন 90 ফিক্স এখন 90,000 টকা 90,000 টকা দিয়ক আপোনালোকে লৈ যাওক 77,000 চলিছে অনলি কেছতে হ'ব ৰিফাইনেন্স নহয় টায়াৰ গিফ্ট চাবলৈ গ'লে ব্ৰেণ্ড নিউ টায়াৰ লগাই থৈ দিছে আপোনালোকে আহক ধুনীয়াকৈ লৈ যাওক আৰু কিবা এটা চাই দিব আহকচোন আপোনালোকে ভিডিঅ' চাই আহিছোঁ বুলি ক'লে আৰু এইফালে আছে বুলেৰো এখন কোন চনৰ হয় 2013 চনৰ কি মডেল হয় SLX হয় SLX বুলেৰো 4টা পাৱাৰ উইণ্ডো কি ফেচিলিটি পাব এখনত মিউজিক চিষ্টেম পাব AC পাব পাৱাৰ ষ্টেং পাব গোটেইখিনি পাই যাব ন কিমান ৰখা হৈছে এখনৰ প্ৰাইচ 380 ৰখা হৈছে অলপ কিবা কম বেছ হৈ যাব ৰিফাইনেন্সো হৈ যাব 380 ৰাখিছে ছিট কভাৰ লগা আছে মেট্ৰেছ পোৱা আছে গোটেইখিনি A to Z ফেচিলিটি পাই যাব 7 সিটাৰ গাড়ী আপোনালোকে লয় যদি ল'ব পাৰে বুলেৰো টায়াৰ গিফ্ট পুৰা ব্ৰেণ্ড নিউ লগাই থৈ দিয়া আছে এফালে চাব পাৰে এইটো বেক চাইড হয় অতি সুন্দৰ হৈছে কিমান দিলে নিব পাৰিব এখন 1 লাখ টকামান দিলে আপোনালোকে লৈ যাব পাৰিব বুলেৰো ধুনীয়াকৈ আৰু লগতে স্কুটি বাইক আপোনালোকে পাই যাব বাম্পাৰ অফাৰ 50,000 অনলি 50,000 অকল 50,000 টকা দিয়ক আপোনালোকে লৈ যাওক টাটা কি হয় এখন ইণ্ডিগো হয় 50,000 টকা ডাউন পে'মেণ্ট নহয় অনলি 50,000 টকা দিয়ক আপোনালোকে লৈ যাওক কম বেছ নহ'ব একেবাৰে ফিক্স ৰেট হয় ধুনীয়াকৈ আপোনালোকে চাই লওক গাড়ী অতি সুন্দৰ হৈছে অনলি 50,000 দিয়ক লৈ যাওক অনলি কেছৰ ৰিফাইনেন্স নহ'ব আৰু JCB লাগে যদি আপোনালোকে পাই যাব এখন আছে থিয় হৈ 15 লাখ কৈছে ৰিফাইনেন্স হৈ যাব কিবা এটা কম বেছ কৰি দিব আপোনালোকে লাগে যদি লগ পায় কোন চনৰ আছিলে এখন সেনেকুৱাই আছিলে আপোনালোকে আহি চলাই চাই পচন্দ হ'লে নিব পাৰিব ধুনীয়াকৈ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কৰিব আপোনালোকক যদি গাড়ী এখন লাগে আহিব পাৰে PMT মটৰ্ছত ৰিফাইনেন্সত হৈ যাব যিখিনি গাড়ী ৰিফাইনেন্স হ'ব বুলি কৈছে সেইখিনিত হৈ যাব যিকেইখনত নহয় বুলি কৈছে নহয় আৰু কিবা এটা ৰেট কমাই দিব আপোনালোক যিটো ৰেট ভিডিঅ'ত কৈছে সেইটোৱে নহয় আৰু মোৰ নাম ক'ব প্ৰাঞ্জল মোহনৰ ভিডিঅ' চাই আহিছোঁ বুলি ক'লে নিশ্চয় আপোনালোকক ডিছকাউণ্ট কৰি দিব আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব ভিডিঅ'টো ইমানতে সামৰিছোঁ নেক্সট এটা নতুন ভিডিঅ' এটা লগ পাম তেনেহ'লে বাই বাই আৰু টাটা আৰু আপোনালোকে ছেকেণ্ড হেণ্ড বাইকখিনিও পাই যাব গোটেইখিনি আছে আপোনালোকক ভিডিঅ'টো আই বটনত দি দিম চাই ল'ব প্ৰাইচ কিমান ৰাখিছে গম পাই যাব দেখিছেনে এইফালে গ্লেমাৰ ডিস্কভাৰ গোটেইখিনি আছে প্ৰাইচখিনি আপোনালোকক জনাই দিম ভিডিঅ'টো চাওক আই বটনত দিয়া আছে গৈ পিনি